নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে ভালে আছে। আপোনালোকৰ আশীৰ্বাদত আমিও বহুত বেছি ভালে আছোঁ আৰু ব্লগটো একদম পুৰা কাৰেক্ট দুটাত ষ্টাৰ্ট কৰিলোঁ। ভিডিঅ' আপলোড কৰি ষ্টাৰ্ট কৰিলোঁ আৰু ৰাতিপুৱা ভাত পানী খাই মেলি গা পা ধুই দেহাকো ধুৱাই মেলি খোৱালোঁ। তাই অলপ প্ৰব্লেম দি আছে আজি দুপৰীয়া শুওঁতে, তো তেনেকৈ ফিট কৰে লাহে লাহে খোৱালোঁ। আকৌ সাৰ পাই আকৌ শুই যায়, তেনেকৈ মানে খোৱালোঁ আৰু এতিয়াও সাৰে আছে, খোৱা নাই। আৰু মা এফালে বনাই আছে, কণী বনাই আছে আৰু জিলমিল শাক যোৱাকালি দেউতা আনিছিলে যে বেছিকৈ আনিছে, সেইটোৱে আছে। তো সেইটো দুমুঠি যোৱাকালি ভাজি কৰা হৈছে আৰু আজি দুমুঠি, আৰু মোৰ কাৰণে কলা জিৰা পিটিকা সেইবিলাকে বনাই আছে মায়ে। আৰু ৰাতিপুৱা ভাত খাইছিলোঁ, 10টামানত ভাত খাইছিলোঁ, কিন্তু দুপৰীয়া চাহ নাই খোৱা, তাৰ কাৰণে চাগে আজি ভোক লাগিছে সোনকালে। তো মাক কৈছে পটাপট ভাত বনাই মোক দিয়া, খাই লওঁ। এনেতো চাহ খাওঁ দুপৰীয়া, আজি দুদিন ধৰি নাই খোৱা। আৰু দেহা এফালে শুই আছে, ককাকে লৈছিলে, মানে আমাৰ শহুৰ দেউতাকে লৈ আছিলে ইমান টাইম। কোচত ল'লে আকৌ পটাপট হৈ যায়, এইটো এটা অভ্যাস। কিন্তু এইটো অভ্যাস মই তাইক নাই কৰোৱা, কিন্তু হৈ গৈছে। কোচত ল'লেহে টোপনি যায়, কিন্তু মই ফিডিং কৰাওঁতে বিচনাত শুৱাই ফিডিং কৰাইছিলোঁ। কোচত লৈ ফিডিং মই খুব কমেই কৰাওঁ তাইক, কিন্তু এতিয়া অভ্যাস হৈ গৈছে। ইমান টাইম সাৰে আছিলে, কোচ মোচাই আছিলে। তাৰপিছত দেউতা আহিলে, দোকানৰ পৰা আহি লৈছে, 15 মিনিটমান লৈছিলে আৰু এতিয়া হৈ গৈছে। চাওক, শোৱাৰ আগতে ফিডিং কৰাইছিলোঁ, এতিয়া হৈ গৈছে যেতিয়া থাকক। আৰু মায়ে ফালে ভাত দি আছে, ৰন্ধা হৈ গৈছে অলৰেডি। তো দেহাক খুৱাই ভাতটো খাই ল'ম বুলি ভাবিছোঁ। তো ৰাইজ, গুড ইভিনিং সকলোকে। বহুত সময় পিছত আকৌ লগ পালোঁ। দুপৰীয়া ভাত পানী খোৱাৰ পিছত পিনাক আহিলে, পিনাকে গা পা ধুই সিও ভাত খাবলৈ ৰেডি হৈছিলে। তাৰপিছত মই দেহাক আমাৰ ৰুমতে ইয়াতে বহি ফিডিং কৰাই আছিলোঁ। ফিডিং কৰাই থাকোঁতে তাইৰ গলত লাগি ধৰিলে। তাৰপিছত উশাহ পৰা ছুটি হৈ গৈছিলে দেহাৰ। তাৰপিছত পিনাকো আছিলে লগত। পিনাকে লৰালৰিকৈ মা দেউতাকক মাতিলে, মাহঁত আহিলে। তাৰপিছত কাম কৰা বাজনী আছিলে, তেখেতেও আহিলে। তেখেতে লৈ দেহাক কোচত লৈ ধুনীয়াকৈ কিবা কিবি কৰিলে, পিঠিত মাছাজ কৰি দিলে। তাৰপিছত দেহা লাহেকৈ উশাহটো ল'ব পাৰিছে। অলপ টাইম উশাহ বন্ধ হৈ থাকোঁতে তাই মানে ভাগৰি গৈছে, উশাহটো অলপ সময় বন্ধ হৈ আছিলে। তাৰপিছত পিনাকে ডক্টৰক ফোন কৰিলে আৰু লৰালৰিকৈ আমি ডক্টৰৰ ওচৰত গ'লোঁ, দেহাক দেখুৱাই লৈ আহিলোঁ। মানে মনত ভয় আছিলে যদি কিবা লাগি থাকে গলত বা বুকুত, এনেকৈ লৰালৰিকৈ ডক্টৰৰ ওচৰত গ'লোঁ। কিন্তু চব ঠিকে আছে বুলি কৈছে, ডক্টৰে টেষ্ট কৰি চালে, চব ঠিকে আছে বুলি কৈছে। আৰু মেডিচিন দিছে দেহাক খুৱাবলৈ, তো সেইবিলাক লৈ আহিলোঁ। এতিয়া বৰ্তমান তাই ভালে আছে। হস্পিটেলৰ পৰা আহি তাই টোপনি যোৱা নাই, মানে অলপ টোপনি যায়, আকৌ সাৰ পাই ভোক লাগিছিলে, কিন্তু মই মানে ভয়তে তাইক ফিডিং কৰাও নাই। তাৰপিছত লাহেকৈ মাহঁতে দেখুৱাই দিছে কেনেকৈ কৰিবলৈ, তাৰপিছত ফিডিং কৰালোঁ আৰু এতিয়া ধুনীয়াকৈ শুই আছে, বাপেকৰ লগত শুই আছে। এনেকুৱা আগতেও হৈছিলে বহুতবাৰ, কিন্তু কমকৈ হৈছে। সেইবিলাক মই এনেকৈ গল চল টানি দিওঁ, মূৰত ফুট দি এনেকৈ কৰি দিওঁ, তেতিয়াই ঠিক হৈ যায়। কিন্তু আজি মানে বেছিকৈ হৈ গৈছে, মানে চবে ভয় খাই গৈছে। এইটো হোৱাৰ পিছত তাইক মই সন্ধিয়া লাহে লাহে ফিডিং কৰাইছোঁ বহুত সময়। মাহঁতে যেনেকৈ কৰা পাতিছে তেনেকৈ কৰালোঁ আৰু এতিয়া ধুনীয়াকৈ শুই আছে। আজি মানে চবকে ভয় খুৱাই দিছে তাই। চাওক, আজি ফুটো লগাই দিছোঁ। আজি ফাৰ্ষ্ট টাইম ফুট লগাইছোঁ, মাহঁতে লগাব দিছে, তাৰ কাৰণে লগাইছোঁ লাহে লাহে। আৰু এতিয়া মায়ে ভাত বনাইছে, পিনাকৰ মোৰ কাৰণে ৰুটি বনাব আৰু মাহঁতে, মা দেউতা দাদা ভাত খাব। তো ৰাইচ খাই মেলি আজৰি হ'লোঁ। এতিয়া মায়ে ৰুটি বনাইছে আৰু দুপৰীয়াৰ কণী চব্জি আছিলে, আৰু এতিয়া অকল আলু ভাজি কৰিছে, সেইবিলাকে খালোঁ। পিনাকো খালে লগতে। আৰু এতিয়া মা দেউতা আৰু দাদাহঁতে খাব, আমি আগতে খাই ল'লোঁ। আৰু এইফালে দেহা শুই আছে, তাইৰ পৰা ভাগৰি গৈছে আজি পিছবেলা। তো এতিয়া শুই আছে, অলপ উঠাই কিনে ফিডিং কৰাই শুৱাই দিম, কাৰণ মই ৰাতি আৰু ফিডিং নকৰা, মই ভয়, মানে মোৰ ভিতৰতো ভয় সোমাই গৈছে, পিনাকৰো ভয় সোমাই গৈছে, চবৰে ভিতৰত ভয় সোমাই গৈছে। এতিয়া মই ফিডিং কৰি শুৱাই দিম। ৰাতি যদি কানে তেতিয়াহ'লে উঠি বহি ফিডিং কৰাম, কিন্তু মই শুৱাই ফিডিং নকৰোঁ। আৰু
কিন্তু মই তেতিয়া খুৱাই ফিডিং কৰা নাছিলোঁ, কোচতে আছিলে, টুলত বহি ফিডিং কৰা আছিলোঁ। তো ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে। ভালে থাকিব আপোনালোকে। বাই বাই, গুড নাইট।